সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বাখবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন। অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। দৰ্শকসকল, বছৰ বছৰ ধৰি ভক্তি কৰাৰ পিছতো জীৱনত সুখ শান্তি নাহে আৰু 7 বছৰ ধৰি সন্তান সুখৰ পৰাও বঞ্চিত হৈ থাকিব লাগে, তেন্তে সঁচাকৈয়ে সত্য ভক্তিয়ে মানুহৰ ভাগ্য সলনি কৰিব পাৰে নেকি? দৰ্শকসকল, আজি আমি আপোনালোকক পৰিচয় কৰাই দিম বিহাৰ ৰাজ্যৰ গয়া জিলাৰ নিবাসী ৰজনী দাসীৰ সৈতে, যাৰ জীৱনত ভক্তিৰ পথত আহিল এনে এক অলৌকিক পৰিৱৰ্তন যিয়ে তেওঁৰ সম্পূৰ্ণ জীৱন সলনি কৰি দিলে। ৰজনী দাসীয়ে আগতে ৰাধাস্বামী পন্থাৰ সৈতে জড়িত আছিল আৰু দেৱ দেৱীৰ পূজা পাঠো কৰিছিল। কিন্তু বছৰ বছৰ ধৰি ভক্তি কৰাৰ পিছতো তেওঁ জীৱনত বিচৰা সুখ শান্তি লাভ কৰিব নোৱাৰিলে। তাৰপিছত তেওঁৰ জীৱনত আহিল এক ডাঙৰ পৰিৱৰ্তন যেতিয়া তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ সত্য জ্ঞানৰ বিষয়ে জানিবলৈ পালে। সত্যক চিনাক্ত কৰি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে। নাম দীক্ষা লোৱাৰ পিছত তেওঁৰ জীৱনত সুখ শান্তি আৰু বহুতো লাভ আহিবলৈ ধৰিলে। কিন্তু আটাইতকৈ ডাঙৰ লাভ তেতিয়া হ'ল যেতিয়া দুগৰাকী কন্যা সন্তানৰ পিছত 7 বছৰ ধৰি সন্তান নোহোৱাৰ পিছতো সন্ত ৰামপাল গুৰু মহাৰাজৰ কৃপাৰে তেওঁ পুত্ৰৰত্ন লাভ কৰিলে। আহক জানো ৰজনী দাসীৰ সেই বাস্তৱিক কাহিনী তেওঁৰ মুখেৰে। নমস্কাৰ। সৎ চাহেব ছাৰ। কি নাম আপোনাৰ? ৰজনী দাসী। বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? হয়, মই বিহাৰৰ গয়া জিলাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 10 জুন 2014। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই ৰাধাস্বামী পন্থৰ লগত জড়িত আছিলোঁ আৰু অন্য দেৱী দেৱতাৰ যি পূজা পাঠ থাকে সেয়া মই কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? হয়, মোৰ যি দেউতা আছে, শহুৰ দেউতা, তেওঁ জড়িত আছিল। তেওঁ ক'লে যে পুত্ৰী, এটা সৎমাৰ্গৰ ভক্তি আছে, এই ভক্তি কৰি বহু মানুহ এতিয়া সুখত আছে। কোনো ধৰণৰ ৰোগ বেমাৰ আৰু দুখ কষ্ট নহয়। যিয়ে মানে এই সৎভক্তি কৰে, আমি ইফালৰ সিফালৰ আজিলৈকে যিবোৰ ভক্তি কৰিছোঁ সেয়া বেকাৰ গ'ল। সেইবাবে আজিৰ পৰা আমি সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তিহে কৰিম। সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ সকলোবোৰ দুখৰ নিবাৰণ কৰিব। মোৰ শহুৰ দেউতা জড়িত আছিলে। কিছুদিন পিছত তেওঁ আমাক ক'লে যে হাৰিয়ানালৈ গৈ বৰবালাত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বা। সেইবাবে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা বৰবালালৈ গৈ 2014 10 জুনত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আমি বহুত লাভ পালোঁ। সকলোবোৰ এতিয়া ক'ব নোৱাৰিম। যেনে ধৰক ৰোগ বেমাৰ, যি সাংসাৰিক সুখ থাকে, মানে এখন পৰিয়ালত ভাল খাদ্য থকা ব্যৱস্থা সকলোৱে বিচাৰে। কোনো নিবিচাৰে যে দৰিদ্ৰতাত জীৱন ব্যতীত কৰক, কম উপাৰ্জন কৰি বেছি খৰচ কৰক। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ আমাৰ ওপৰত ইমান দয়া হ'ল, মানে যিমান আছে সিমানতে আমি 5 জনৰ ফেমিলি তেওঁলোকে ভালদৰে জীৱন যাপন কৰিব পাৰিছে। আমি আগতে যিবোৰ ভক্তি কৰি আছিলোঁ ৰাধাস্বামী অথবা অন্য দেৱী দেৱতাৰ, তাৰ পৰা লাভ পোৱা নাছিলোঁ। কিন্তু যেতিয়াৰ পৰা আমি সন্ত ৰামপালদেৱৰ শৰণলৈ আহিলোঁ, দিনত 2 গুণ ৰাতি 4 গুণ বুলি যিটো কথা আছে, সিমান মানে উন্নতি হৈছে। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে যিমান উপাৰ্জন কৰিছোঁ তাতে ইমান উন্নতি দিছে যে আজি আমি বহুত সুখেৰে আমাৰ জীৱন যাপন কৰি আছোঁ। আৰু ইয়াৰ লগতে মই বহুত কিবাকিবি লাভ পালোঁ। আটাইতকৈ ডাঙৰ লাভ মোৰ এইটো হ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰথমে মোৰ 2জনী ছোৱালী আছিলে। 7 বছৰলৈকে মোৰ কোনো সন্তান হোৱা নাছিলে। কেতিয়াবা বহুত দুখী আছিলোঁ আৰু এনেকুৱা লাগিছিলে যে ল'ৰা নহ'ব, তৃতীয়বাৰো একে ছোৱালীয়ে জন্ম পালে। সেইবাবে মই তাইক ৰাখিব বিচৰা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱৰ দয়াৰে ইমান মালিকে মোৰ ওপৰত ইমান দয়া কৰিলে যে 7 বছৰৰ পিছতো মোৰ পিৰিয়ড হৈয়ে থাকিল, কণ্টিনিউ 9 মাহ। মই গমেই পোৱা নাছিলোঁ যে মোৰ গৰ্ভটো সন্তান আছে। কিন্তু যেতিয়া 3 মাহতকৈ বেছি হৈ গ'ল, তেতিয়া মই অনুভৱ কৰিলোঁ, কাৰণ মোৰ গাটো বেয়া লাগিবলৈ ধৰিছিলে
তেতিয়া মই ডক্টৰৰ ওচৰলৈ গৈ ক'লোঁ যে মোৰ গাটো কিয় এনেকৈ বেয়া লাগিব ধৰিছে, যি নেকি মই আগতে দুবাৰকৈ মা হৈছোৱেই। কিন্তু সিহঁতক জন্ম দিয়াৰ সময়ত মোৰ এনেকুৱা হোৱা নাছিলে। যেতিয়া মই মা হ'ব ওলাইছিলোঁ সেই সময়ত মানে দুদিনৰ পিছতে মোৰ গা বেয়া লাগিছিলে, য'ৰ পৰা মই আগতেই গম পাইছিলোঁ যে মোৰ গৰ্ভত কিবা সন্তান আছে, সেইবাবে এনেকুৱা প্ৰব্লেম হৈছে। কিন্তু এবাৰ এনেকুৱা হ'ল যে 3 মাহতকৈ বেছি হৈ গ'ল। যেতিয়া মোৰ গৰ্ভত কণ্টিনিউ সন্তানটো কমপ্লিট হৈ গ'ল, তেতিয়া মোৰ গাটো লাহে লাহে অলপ বেয়া লাগিবলৈ ধৰিলে। সেইবাবে মই ডক্টৰৰ ওচৰলৈ গ'লোঁ যে বাইদেউ চাওকচোন, মোৰ এনেদৰে মূৰ ঘূৰায়, মানে এনেকুৱা যিয়ে মানে প্ৰব্লেম আছিলে মই মেডামক ক'লোঁ। তেওঁ ক'লে যে যিসকল মহিলা গৰ্ভৱতী হয় তেওঁলোকৰহে এনেকুৱা সমস্যা হয়। তেতিয়া ক'লোঁ যে মেডাম মোৰতো মাহেকীয়া হৈয়ে আছে, কেনেকৈ এনেকুৱা হ'ব পাৰে? তেতিয়া ক'লে যে যোৱা আল্ট্ৰাচাউণ্ড কৰাই আনা, তাৰপিছতহে গম পোৱা যাব। তাৰপিছত মই বাহিৰলৈ গৈ আল্ট্ৰাচাউণ্ড কৰালোঁ। যেতিয়া মোৰ আল্ট্ৰাচাউণ্ড হৈ গ'ল তেতিয়া ডক্টৰক সুধিলোঁ যে মোৰ কি সমস্যা হৈছে, ৰিপৰ্টত কি আহিছে? তেতিয়া ক'লে যে আপুনি গৰ্ভৱতী, প্ৰেগনেণ্ট। তেতিয়া ক'লোঁ যে মোৰতো মাহেকীয়া হৈ আছে, কেনেকৈ প্ৰেগনেণ্ট হ'ম? এইবোৰ কেনেকৈ হৈছে আমি ক'ব নোৱাৰিম, কিন্তু সন্তানটো আপোনাৰ পেটত থকা 3 মাহ হৈ গ'ল, এতিয়া আপুনি একো কৰিব নোৱাৰে। আপুনি প্ৰেগনেণ্ট। মোক সুধিলে কিমানটা আছে আগৰ, মই ক'লোঁ 2জনী ছোৱালী আছে। তেনেকৈ কৈ মই আকৌ মেডামক ৰিপৰ্টখন দেখুৱালোঁ। তেওঁ ক'লে যে হয়, প্ৰেগনেণ্টে হয়। মই সুধিলোঁ যে মেডাম এনেকুৱা কেনেকৈ হ'ল? তেওঁ ক'লে যে মই কেনেকৈ ক'ম, সন্ত ৰামপালদেৱ যি আছে, মোৰ আগতে মনত আহিছিলে মোৰ চাগে আৰু কেতিয়াও ল'ৰা সন্তান জন্ম নহয়। ল'ৰা সন্তানৰ ইচ্ছা মোৰ মনত ক'ৰবাত নহয় ক'ৰবাত আছিলে, আগৰ পৰা আহিয়ে আছিলে। কাৰোবাক দেখিলেই মোৰ এয়া মাক পুতেক, যদি মোৰো এটা ল'ৰা সন্তান থাকিলে হয়। কিন্তু এতিয়া নহ'ব, আৰু হ'লেও চিজাৰিয়ান হ'ব। গতিকে মই টেনশ্যন ল'ব খোজা নাছিলোঁ। যদি কিবা চমৎকাৰো হয়, যদি মালিকে মোক এটা ল'ৰা দিলেহেঁতেন, তেতিয়া মোৰ মনত কোনো কষ্ট নাথাকিল হয়। আৰু সেই কথাই আজি সঁচা হ'ল যে সন্ত ৰামপালদেৱৰ দয়াত মোৰ পিৰিয়ডো হৈ আছিলে, মই গমেই পোৱা নাছিলোঁ। মোৰ গৰ্ভত 3 মাহতকৈ বেছি হ'ল, সন্তানটো থাকিও গ'ল। সন্ত ৰামপালদেৱৰ এনেকুৱা দয়া হ'ল, যাৰ পৰা মোৰ সন্তানটো আজি 1.5 বছৰীয়া হৈ গ'ল, আৰু মালিকে মোক সেই আশাও পূৰ্ণ কৰিলে। সেইবাবে 7 বছৰৰ পিছত মই সেই আনন্দ পালোঁ, যি আনন্দৰ কথা মই সদায় মালিকক কৈছিলোঁ। মোৰ মানে শহুৰ দেউতা 80 বছৰীয়া হৈ গৈছে, তেওঁ তথাপিও সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত, মালিকৰ শৰণত সেৱা কৰে। বৰ্তমান তেওঁ একেবাৰে সুস্থ, তেওঁৰ ক'তো একো সমস্যা নাই। কাৰণ এতিয়া যদি আপুনি চাই 55ৰ পৰা 60লৈ বয়স হোৱা মানুহৰ এইটো সমস্যা হয়, সেইটো সমস্যা হয়। কিন্তু মোৰ শহুৰ দেউতা বহুখিনি বয়সস্থ হৈছে, কিন্তু তথাপিও আজি সন্ত ৰামপালদেৱৰ সেৱা সম্পূৰ্ণ মনেৰে, শ্ৰদ্ধাৰে কৰে, আৰু তেওঁৰ একো সমস্যা হোৱা নাই আজিলৈ, সন্ত ৰামপালদেৱৰ দয়াত। আপোনাক আজি টিভিত লাখ লাখ দৰ্শকে চাই আছে, বিশেষকৈ মাতৃ আৰু ভনীসকলক আপুনি কি ক'ব বিচাৰিব? হয়, মই সমগ্ৰ মা আৰু ভনীসকলক এইটো কথাই ক'ব খুজিম, বহুতো মা ভনী এনেকুৱা আছে দেশ বিদেশত নিজৰ সন্তানক লৈ পীড়িত হৈ আছে। কাৰোবাৰ ওচৰত পুত্ৰ আছে, পুত্ৰী নাই, কাৰোবাৰ পুত্ৰী আছে, পুত্ৰ নাই, কাৰোবাৰ ওচৰত দুয়োটাই নাই। মই এই কথা ভালদৰে বুজি পাওঁ যে এনেকুৱা ধৰণৰ মহিলাৰ কিমান বেছি কষ্ট হয়। ধন সম্পত্তি কম থাকিলেও মানুহে তেনেকৈয়ে জীৱন নিৰ্বাহ কৰিব পাৰে, তাতে একো সমস্যা নাই। কিন্তু এটাও সন্তান নথকাৰ কষ্ট মই ভালদৰে বুজি পাওঁ। মইতো এইটোৱে ক'ম, যিসকল মাতৃভগ্নীয়ে এই সকলোবোৰ চাই আছে, মই হাতযোৰ কৰি মিনতি কৰিছোঁ যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি ভক্তি কৰক, আৰু সন্ত ৰামপালদেৱে সকলো দুখ কষ্টৰ নিবাৰণ কৰে, তেওঁৰ ওপৰত এৰি দিয়ক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, সেয়া চালে আপুনি দেখিব সৎসংগ দি থকাৰ সময়ত তলত হালধীয়া শাৰী এটা আহে, তাতে কেইবাটাও ফোন নম্বৰ দিয়া থাকে। সেই ফোন নম্বৰৰ মাধ্যমেৰে আপোনালোকে নিজৰ যিয়ে য'ত থাকে সেই নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ পৰা দীক্ষা লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিব পাৰে। ধন্যবাদ। হয়, সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। গতিকে আমি সেই সময়ত এই কাৰণেই ঠগ খালোঁ যে আমি ভগৱানক ভগৱান বুলি নামানিলোঁ। গতিকে পৰমাত্মাই এটা বাণী লিখি গৈছে যে গুৰু গোবিন্দ কৰ জানিও ৰহিও শব্দ সমায়ে মিলে জব দণ্ডৱত বন্দগী নেই পল পল ধ্যান লগাৱে। গুৰুদেৱক গোবিন্দ বুলি মানিবা, ভগৱান বুলি মানি তেওঁৰ লগত ব্যৱহাৰ কৰিবা, ট্ৰিট কৰিবা। गुरु गोविंद कर जानियो और चलियो आज्ञा माँ, मिले तो दंडवत बंदगी नहीं तो पल पल ध्यान लगा। যেতিয়াই তুমি পোৱা দণ্ডৱত প্ৰণাম কৰিবা আৰু গুৰুদেৱক পৰমাত্মা বুলি মানিবা,
ভগৱানটো নিজে আহিছিলেই, এতিয়া এই দাসক পঠিয়াইছে পৰমাত্মাই এই ভাবি যে আপোনালোকৰ যি ভাৱ সেয়া বৰ্তি থাকিব। যেনেকৈ গণিতৰ ভিতৰত এক প্ৰশ্ন আহিছিলে সুতৰ ঋণৰ, গতিকে সেই সময়ত মূলধন উলিয়াব লাগিছিলে। মূলধনটো হৈছিলে কোটি বা হাজাৰ কোটিৰ ভিতৰত। কোটি অথবা হাজাৰ কোটিৰ মূলধনক প্ৰাপ্ত কৰিবৰ কাৰণে ধৰি ল'ব লাগে, ধৰি লওক যে মূলধন 100 টকা। সেই 100 টকা মূলধন নহয়, কিন্তু তাক ধৰি ল'বই লাগিব সেই প্ৰব্লেমক ছল্ভ কৰিবৰ কাৰণে। গতিকে এনেকৈ বুজি ল'বা পুণ্যাত্মাসকল, পৰমাত্মাৰ বাণী হয় যে कि गुरु गोविंद कर जानियो रहियो आज्ञा माय मिले तो दंडवत बंदगी नी पल पल ध्यान लगाए। এতিয়া যেনেকৈ আপোনালোক ইয়াৰ পৰা যাব শৰীৰ এৰিতো যাবই লাগিব, এই কথা সকলোৱে জানে। আমি আচলতেতো নিবিচাৰোৱেই যে মৃত্যু হওক, কিন্তু হোৱাটো হ'বই, হ'ব এয়া মালিকৰ আধাৰত হ'ব। এতিয়াতো আপোনালোক ভগত হ'ল, আপোনালোকৰ মৃত্যু ভগৱান কবিৰ চাহেবৰ হাতত আছে, তেওঁ বিচাৰিলে হ'ব, নহ'লে নহ'ব। এতিয়া কালে মাৰিব নোৱাৰে আপোনাক, অকাল মৃত্যু নহয় আপোনাৰ, যদি নিয়ম ভালকৈ ৰাখে। গতিকে আমিতো ইয়াৰ পৰা যাবই লাগিব। যেতিয়া আপুনি ইয়াৰ পৰা শৰীৰ এৰি যাব, তেতিয়া ওপৰলৈ গৈ যিফালেই আপুনি চাই এই দাসৰ ৰূপত সেই পৰমেশ্বৰক আপুনি থিয় হৈ থকা দেখিব। আৰু যি কালৰ দূত ইয়ালৈ সন্ত আহিছে, তেওঁলোকৰ ৰূপো থাকিব, কালক সেই সন্তসকলৰ ৰূপত দেখা পাব। গতিকে তাত যি গুৰুৰে তেওঁলোক শৰণত আছে, তেওঁলোক তালৈ গৈ নিজৰ গুৰুৰ ওচৰলৈ যায় চিধাই, যে সেয়া গুৰুদেৱ থিয় হৈ আছে। তেওঁৰ শিষ্য সেই গুৰুজনৰ ওচৰলৈ আৰু দ্বিতীয়জনৰ শিষ্য আনজনৰ ওচৰলৈ যাব। গতিকে তালৈ কালো আহে, যি সি সন্ত পঠিয়াই থৈছে এই জীৱৰ নাশ কৰিবলৈ, আৰু পৰমাত্মা আহে স্বয়ং, যিয়ে নিজৰ সন্ত পঠিয়াই থৈছে জীৱৰ বিকাশ কৰিবলৈ। গতিকে এই দাসৰ ৰূপত আপোনালোকে তাত পৰমাত্মাক পাব। আৰু এটা উপদেশ আপোনালোকক দিয়া হৈছে যে যেতিয়া আপোনালোকে গুৰুদেৱৰ ওচৰলৈ যায়, প্ৰণাম কৰে, তাতে এটা অভ্যাস বনাওক যাতে সৎনামৰ স্মৰণ নিশ্চয় কৰে। প্ৰথম নাম পাইছে যদি প্ৰথম নামৰ অৱশ্যেই কৰক। যেনে প্ৰণাম কৰি কৰিও আপুনি এটা শ্বাসৰ স্মৰণ সহজেই কৰিব পাৰে। আৰু ইয়াৰ পৰা কি হ'ব, যেনেকৈ ইয়াতো আপোনাৰ অভ্যাস হৈয়ে থাকিব, ভক্তিটো কৰিবই লাগিব। ইয়াৰ পৰা কি হ'ব যে যেতিয়া আপুনি তালৈ যাব, এটা ত্ৰিকুটি, এটা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বুলি বুজি লোৱা ত্ৰিকুটি, যেতিয়া তালৈ যাব তেতিয়া তাত আপুনি পৰমাত্মাক পাব এই দাসৰ ৰূপত। আৰু তাতো কালে বিভ্ৰান্ত কৰিবলৈ এই দাসৰ ৰূপ ধৰিব পাৰে। গতিকে সেই সময়ত আপোনালোকে স্মৰণ কৰিব লাগিব সৎনামৰ, কাৰণ তালৈ গ'লে আপোনাৰ লগত সৎনামেই থাকিব কেৱল। হাৰ নামটো থাকিবই থাকিব, সৎনামো থাকিব। গতিকে সৎনাম আৰু হাৰ নামৰ জপ কৰিব লাগিব। গতিকে সৎনামৰ জপ কৰা মাত্ৰেই যদি প্ৰথম মন্ত্ৰও প্ৰাপ্ত আছে, প্ৰথম আৰু লাষ্ট দুটা মন্ত্ৰ আছে এই 7টা মন্ত্ৰত, গতিকে এই দুটা মন্ত্ৰও আচৰিত মন্ত্ৰ হয়। ইয়াৰো জপ কৰিলে কি হ'ব, যদি সন্মুখত কাল পৰমাত্মাৰ পৰিৱৰ্তে স্বয়ং আহি দাসৰ ৰূপ ধৰি থিয় হয়, এই স্মৰণেৰে তৎক্ষণাত তাৰ চেহেৰা সলনি হৈ যাব, তাৰ ওপৰৰ আৱৰণ আঁতৰি যাব, তাৰ বাস্তৱিক লেতেৰা মুখ ওলাই পৰিব, তাৰপিছত আপুনি নিজেই আঁতৰি যাব। তাৰপিছত ইফালে সিফালে চাব। এতিয়া এটা প্ৰসংগ শুনাওঁ আপোনালোকক, কাৰণ সৎসংগত বহুতো উপদেশ দিবলগীয়া হয়। যদি স্মৰণ কৰাৰ পিছতো চেহেৰা সলনি নহয়, তেন্তে আপোনালোকৰ অৰিজিনেল গুৰুদেৱ, অৰিজিনেল গড হয় তেওঁ। এসময়ত এজন চন্দ্ৰবিজয় নামৰ ৰজা আছিলে, তেওঁৰ ইন্দ্ৰমতী নামৰ এগৰাকী ৰাণী আছিলে, আৰু তেওঁ ডাঙৰ ভগতনী আছিল ভগৱানৰ। পূৰ্বজন্মৰ ভাল কৰ্ম আৰু পুণ্যেৰে মানুহ ৰজা হয়, ৰাণী হয়, আৰু ইমানখিনি সুখ পোৱাৰ পাছতো যদি পৰমাত্মাৰ প্ৰতি ধাউতি থাকে, ভগৱানৰ ভক্তিত লাগি থাকে, তেন্তে সেই পুণ্যাত্মা বিশেষ। সেই মাগৰাকী তেওঁ গুৰু ধৰি থৈছিলে,
সেই গুৰুদেৱজনে কৈ থৈছিলে যে ভগৱান বিষ্ণু ভগৱান শিৱৰ ভক্তি কৰিব লাগে, শ্ৰীৰামৰ ভক্তি কৰিব লাগে, 68 তীৰ্থস্থানলৈ যাব লাগে, 68 তীৰ্থ ভ্ৰমণ কৰিব লাগে, একাদশীৰ ব্ৰত ৰাখিব লাগে। যেনে এটা নিয়ম আছে, কোৱা হয় দান চাৱে তো দান কৰ আৰু মোক্ষ চাৱে ভজ ৰাম। গতিকে যদি আমি এই কালৰ লোকত থাকিব লাগে তেন্তে আমাক ধনো লাগিব আৰু ৰামো প্ৰাপ্ত কৰিব লাগিব। আমি দানো কৰিব লাগিব আৰু সৎনামো জপ কৰিব লাগিব। এতিয়া তেওঁৰ গুৰুদেৱেও কৈ থৈছিলে যে পুত্ৰী, আগৰ জন্মত তুমি বহুত পুণ্য কৰি থৈছা, বহুত ধৰ্ম কৰি থৈছা, সেইকাৰণে তুমি ৰাণী হ'লা। আগলৈ এনেকুৱাই ভাল জীৱন প্ৰাপ্ত কৰিবৰ বাবে তুমি সাধু সন্তক ভোজন খুৱাবা পুত্ৰী। এনেইতো ঘৰলৈ অহা অতিথিকো যদি ভোজন কৰাই দিয়ে তাৰ পৰাও পুণ্য পায়, কিন্তু ভগত সন্তক ভোজন কৰালে বেলেগকৈ ফল পায়। তেনে ধৰক আপোনাৰ লগত পশু এটা আছে, মাইকী ছাগলী বা গাই গৰু। এটা মাইকী ছাগলী বা গাই আছে যিয়ে গাখীৰ দিয়ে। অন্যও পশু আছে যি এতিয়া গাখীৰ দিয়া নাই, সেয়াও আপুনি পালিবই লাগিব। এতিয়া এটাতো সেই গাখীৰ নিদিয়া পশুক যি দানা দিয়া হয়, আহাৰ দিয়া হয়, সেয়াও আমাৰ কৰ্তব্য হৈ যায়। কিন্তু গাখীৰ দিয়াজনীক যি দানা দিয়া হয়, তুঁহ আৰু চাপৰ যদি দিওঁ তেন্তে তাই তৎক্ষণাতেই লাভ দিয়ে। ৰাতিপুৱা ভাল ভোজন যদি কৰোৱা, ভাল ঘাঁহ দিয়া, গধূলি বহুত গাখীৰ পাবা। গতিকে এই প্ৰকাৰে সন্ত আৰু ভগতসকল লাভ দিয়াজনীৰ দৰে। আৰু অন্য যি অতিথিসকল আহে, যিসকল ভগত নহয়, ভগত হ'লেতো ভালেই কথা, নহ'লে তাকো কৰ্তব্য বুলি মানি আমি তেওঁলোককো অৱশ্যেই ভোজন কৰাব লাগে আৰু আদৰ সৎকাৰ, আতিথ্য সৎকাৰেৰে কৰিব লাগে। কিন্তু সাধু সন্তৰ ভোজন কৰালে অত্যাধিক লাভ দিয়ে। এতিয়া সাধু সন্ত ভগত যদিও শাস্ত্ৰবিৰুদ্ধ সাধনা কৰি আছে, পূৰ্বজন্মৰ তেওঁ পুণ্যকৰ্মী প্ৰাণী, তাতেই ভ্ৰমি থাকে। কোনোবাই গেৰুৱা ৰঙা কাপোৰ পিন্ধে, কোনোবাই দাঢ়ি দীঘল কৰে, কোনোবাই চুলি খুৰাই লয়, কোনোবাই তিলক লগাই লয়, যিয়ে যেনেকুৱা মাৰ্গদৰ্শক পায়। কাৰণ তেওঁলোকে পৰমাত্মাক বিচাৰি যেনেকুৱা বেশভূষাতেই নহওক কিয় তেওঁলোকে পৰমাত্মাকেই বিচাৰি ফুৰে। এনেকুৱা কোনো ব্যক্তিক ভোজন কৰালে বিশেষ লাভ হয়। কাৰণ এতিয়াৰ সাধনা সঠিক নহ'লেও পূৰ্বজন্মৰ উপাৰ্জন তেওঁৰ আছে আৰু তেওঁলোক ভগৱানৰ বিশেষ প্ৰিয় হয়। আজি লাগিলে তেওঁলোকে যাৰেই পূজা নকৰক কিয়, কিন্তু ভগৱান কবীৰ চাহেবৰেই পুত্ৰ হয়। গতিকে সেইবাবে এটা নিয়ম আছে। এই নিয়মৰ আধাৰত সেই সন্তই নিজৰ শিষ্যা ইন্দ্ৰমতীক কৈছিলে যে পুত্ৰী, সাধু সন্তক ভোজন কৰালেহে আগৰ জন্মলৈও তুমি ৰাণী হ'বা। এতিয়া এওঁলোকৰ জ্ঞান ইমানেই আছিল যে কেৱল ৰাণী হ'ব, ৰাণী বহুবাৰ হ'ব, হ'লে কি হ'ব, গাধৌতো হ'ব এদিন। এই সমস্যা তেওঁলোকে বুজা নাছিল যে এইটো সমস্যা হ'ব পাৰে। ঠিক আছে বাৰু, যিমানখিনি জ্ঞান আছে সিমানখিনি জ্ঞান তেওঁ ৰাণীক দি দিছিলে। এতিয়া তেওঁ নিজৰ গুৰুদেৱে কোৱা মাৰ্গত বহুত দৃঢ় আছিলে। কাৰণ তেওঁ এনেকুৱা পুণ্যাত্মা, কবি চাহেবৰ সন্তান। পৰমাত্মাই কয়, जो जन मेरी शरण है ताका हूँ मैं दास और गेल गेल लाग गया फिरूं, साथ साथ फिरता रहता हूँ जब तक धरती आकाश। আপোনালোকক বহুতবাৰ কৈছোঁ, কাৰণ এই আধ্যাত্মিক মাৰ্গ হয় পুণ্যাত্মাসকল। আপোনালোকে কেৱল বাণীহে শুনিছে। ৰামকৃষ্ণ, সুদামা আৰু কৃষ্ণৰ, বেলিনী আৰু ৰামৰ, ৰাম ৰাৱণৰ যুদ্ধ, মহাভাৰতৰ যুদ্ধ, এয়াও ইতিহাসেই হয়, কিন্তু এয়া আধ্যাত্মিক মাৰ্গ নাছিলে। এতিয়া এয়াই হৈছে সম্পূৰ্ণ আধ্যাত্মিক মাৰ্গ, জ্ঞান। ইয়াক বহু প্ৰকাৰে বুজাবলগীয়া হয়। এতিয়া ৰাণীয়ে যিবোৰ গুৰুদেৱে কৈছিলে তাতেই দৃঢ় হ'ল। এতিয়া তেওঁ এইটো ভাবিলে যে সাধু সন্তসকলক ভোজন কৰোৱাটো অনিবাৰ্য। তেওঁ নিজৰ নিয়ম বনাই ল'লে যে মোৰ যাতে ভুল নহওক, মই প্ৰতিদিনে সন্তসকলক, যিমানেই ওচৰ পাজৰৰ সন্ত থাকক, 4-5-10জন, কমচে কম এজনক ভোজন কৰাইহে মই প্ৰতিদিনে আহাৰ খোৱা কৰিম। গতিকে তেওঁ নিজৰ চাকৰসকলক কৈ দিলে যে ওচৰ পাজৰৰ জংঘলত যিমানবোৰ সাধু সন্ত আছে তেওঁলোকক প্ৰাৰ্থনা জনাই আহক, ডেইলি যাতে ইয়াতে ভোজন কৰিবলৈ আহে, আৰু যিয়ে ইয়ালৈ আহিব নোৱাৰে তেওঁলোকক তাতেই দি থৈ আহিবা।
নিজ হাতেৰে ৰুটি বনাই ৰাণী হৈও 10জন সন্ত আহক 5জন বা 20জনেই, গতিকে এনেকৈয়ে চলিব ধৰিলে। এবাৰ কি হ'ল যে কুম্ভৰ মেলাৰ এনেকুৱা কোনো সংস্কাৰ হৈ গ'ল, হৰিদ্বাৰৰ কুম্ভ মেলালৈ সকলো সাধুসন্তবোৰ গুচি গ'ল। সাধুসন্তবোৰ গ'ল স্নান কৰিবলৈ আৰু খোজকাঢ়িয়ে অহা যোৱা কৰিব লাগিছিল। গতিকে 10-15 দিনৰ কাৰ্যক্ৰম তেওঁলোকৰ হৈছিল। কোনো সন্তই সেই ক্ষেত্ৰত নাছিলে। এতিয়া ৰাণীয়ে গম পালে যে কোনো সাধু অহা নাই। সুধি আহিলে, সাধু কোনো নাছিলে, সকলোবোৰ গুচি গৈছিলে। সকলোৰে জুপুৰি খালী হৈ আছে। গম পালে যে তেওঁলোকতো তীৰ্থ ভ্ৰমণলৈ গুচি গ'ল। ৰাণীয়ে যিহেতু প্रण লৈ থৈছিলে, প্ৰতিজ্ঞা লৈ থৈছিলে যে যেতিয়ালৈকে সন্তক আহাৰ নোখোৱাওঁ ময়ো নাখাওঁ। এদিন পাৰ হ'ল, 2 দিন পাৰ হ'ল, ৰাণী ইমান দিন ভোকতে থাকি পোৱা নাছিল। 3য় দিনা তেওঁ চকু বন্ধ কৰিব ধৰিলে যে মৰিম। তাইৰ স্বামীয়েও বুজালে যে তুমি কিয় নিজৰ জীৱন নাশ কৰি আছা, 2খন ৰুটি খোৱা। সাধু নাহিলেই যেনিবা, কিনো ডাঙৰ কথাটো হ'ল। ক'লে মৰি যাম, তথাপিও মই ভোজন নকৰোঁ। এতিয়া তেওঁৰ দুখ চাব নোৱাৰিলে সেই পৰম পিতাই। দ্বাপৰ যুগত পৰমাত্মা কৰুণাময় নামেৰে আহিছিলে। সেই কবিৰ ভগৱানে, সমৰ্থবান পৰমাত্মা, অমৰ পুৰুষে। 4টা যুগতে আহিছিলে পৰমাত্মা। কোৱা হয় সতযুগ মে সত সুকৃত কা তেৰা, त्रेता नाम मुनिंद्र मेरा, द्वापर में करुणा में कहाया, और कलियुग नाम कबीर धराया। 4টা যুগতে আহোঁ মই, পৰমাত্মাই কৈছিলে। গতিকে দ্বাপৰ যুগত তেওঁ কৰুণাময় নামেৰে আহিছিলে। এতিয়া তেওঁ দেখিলে এওঁ মৰিব। সৰল ভগতনী এজন সাধুৰ ৰূপ ধৰি পৰমাত্মাই দূৰৰ পৰা অহা দেখা গ'ল ৰজাৰ মহলৰ ফালে। ৰাণীয়ে ক'লে নিজৰ চাকৰণীসকলক, সেই বান্দীসকল, দাসীসকল, যদি তোমালোকে নিজৰ ৰাণীৰ জীৱনটো বিচাৰা তেন্তে চোৱা কোনোবা সাধু সন্তক দেখা পোৱা নেকি? নহ'লে আজি গধূলিলৈকে তোমালোকৰ ৰাণীয়ে প্ৰাণ এৰি দিব। এতিয়া সেই দাসী দুখী হৈ মহলৰ ওপৰতলালৈ গুচি গ'ল। এতিয়া ক'তনো বিচাৰিব সেই বেচেৰিয়ে? তাই কি দেখিলে যে সন্মুখত এজন সন্ত ৰূপত, দীঘল দাড়িৰ সৈতে বগা কাপোৰ পিন্ধি, মূৰত সৰু সৰু চুলি থকা আহি আছে এজন সাধাৰণ সাধু। গলত মালা পিন্ধি আছিলে সেই দাতাই, যাতে তেওঁক মহাত্মা যেন দেখা হয়। নহ'লেতো আমি মহাত্মা বুলি সেইজনকে মানুহ যাৰ দাড়ি দীঘল দীঘল চুলি থাকে, তিলক লগোৱা থাকে, 4-5ডাল মালা পিন্ধা থাকে, ফুট অথবা টিকা লগোৱা থাকে। সেইবাবে পৰমাত্মাই এনেকুৱা ধৰণৰ বেশভূষা ধৰি আহিছিলে। সেই চাকিজনীয়ে স্পীডেৰে তললৈ আহিলে। আহি ৰাণীক ক'লে যে এজন মহাত্মা অহা যেন দেখা পালোঁ। কাপোৰযোৰ বাৰু ৰঙা নহয়, কিন্তু দেখাত সাধু যেনেই লাগিছে। কৈ যদি লৈ আহোঁ নেকি মাতি? ক'লে লৈ আহা ভনী, যেনেকুৱাই নহওক। এতিয়া তাই তললৈ গ'ল। ইমানতে পৰমাত্মা মহলৰ ওচৰলৈ আহি পালে। চাকৰণীজনীয়ে প্ৰণাম কৰিলে আৰু ক'লে, মহাৰাজ, আপোনাক আমাৰ ৰাণীয়ে মনত পেলাইছে। পৰমাত্মাই সুধিলে, আপুনি কোন? ক'লে, মই চাকৰণী। তেতিয়া পৰমাত্মাই ক'লে, পুত্ৰী, যদি ৰাণীৰ সঁচাকৈ দৰকাৰ হৈছে সন্তৰ, তেন্তে ইয়ালৈ আহিব দিয়া। মই কাৰোৰে ঘৰলৈ নাযাওঁ। যদি মই ঘৰলৈ যাওঁ আৰু গিৰিয়েকে কৈ দিয়ে কিয় আহিছা বুলি, যদি তেওঁৰ দৰকাৰ ইয়ালৈ আহিব দিয়া। তেতিয়া তাই গৈ যেতিয়া ক'লে সাধুৱে এনেকৈ কৈছে, তেতিয়া তাই ঠিৰাঙেই হ'ল যে তেওঁ প্ৰকৃত মহাত্মাই হয়। কাৰণ যদিহে আন কাৰোবাক কৈ ৰাণীয়ে মাতিছে বুলি, তেতিয়া সৰু কেঁচুৱাৰ দৰে দৌৰি তালৈ আহি যাব, পইচাৰ লালসাত অথবা ভাল খাদ্যৰ। কিন্তু তেওঁ কৈছে ৰাণীৰ যদি দৰকাৰ হৈছে ইয়ালৈ আহিব দিয়া। ৰাণীয়ে ক'লে, মোক হাতত ধৰা, মোক সঁহাৰি দিয়া, লৈ বলা চাকৰণী, সেই মহাপুৰুষৰ দৰ্শন কৰোৱা। যদি এনেকুৱা সন্তৰ দৰ্শন কৰি মৰিও যাওঁ কোনো কথা নাই। এনেকুৱা সন্ত প্ৰথমবাৰ পাইছোঁ যিয়ে কৈছে ৰাণীৰ যদি দৰকাৰ হৈছে ইয়ালৈ আহিব দিয়া। কাৰণ আগৰ সংস্কাৰৰ পৰাই এনেকুৱা ভাৱ উৎপন্ন হয় সাধু অথবা ভক্তসকলৰ। যেতিয়া ৰাণীয়ে গৈ দেখিলে মালিকৰ চেহেৰা বিশ্বৰ ভিতৰত আটাইতকৈ ধুনীয়া আছিল কবিৰ ভগৱান। যিমান বাৰী তেওঁ আহিছে আৰু চৰণত শিৰ দোৱালে আৰু ক'লে, মহাৰাজ, আপুনি ভোজন কৰক, আহাৰ কৰক,
পৰমাত্মাই ক'লে ব'লা পুত্ৰী আহাৰ কৰোঁগৈ। গৈ বহি গ'ল। এখন আসন লগাই দিলে। ৰাণীয়ে দুখে সুখে চাকৰণিৰ সহায়ত নিজেই ভোজন বনালে আৰু ক'লে মহাৰাজদেৱ ভোজন কৰক। তেতিয়া পৰমাত্মাই ক'লে পুত্ৰী আপোনাৰ কিবা বেমাৰ হৈছে নেকি বাৰু? ইমান কিয় দুৰ্বল হৈছে? তেতিয়া তেওঁ সকলো কাহিনী ক'লে যে মই প্ৰতিদিনে এজন সাধুক ভোজন কৰাইহে ভোজন কৰিছিলোঁ। সন্তবোৰ নাই, কাৰণ তেওঁলোক কুম্ভ মেলালৈ স্নান কৰিবলৈ গুচি গ'ল। আজি তৃতীয় দিন হ'ল মহাৰাজদেৱ, আপুনি নহা হ'লে মই মৰিয়েই থাকিলোঁ হয়। যেতিয়া ভোজন বনাই পৰমাত্মাৰ ওচৰত ৰাখিলে পৰমাত্মাই ক'লে পুত্ৰী মোৰ শৰীৰ ভোজন কৰাৰ বাবে নহয়, মই খাওঁ বা নাখাওঁ সদায় একৰখেই থাকোঁ। তেতিয়া ৰাণীয়ে ক'লে যে আপুনি নাখায় যদি ময়ো নাখাওঁ, মই মৰিবলৈ সাজু আছোঁ। মৰাটোৱেই মোৰ বাবে উচিত হ'ব, যিহেতু প্ৰতিজ্ঞা মই ভংগ কৰিব নোৱাৰোঁ। তেতিয়া পৰমাত্মাই ক'লে আনা পুত্ৰী, সমৰ্থবান তেওঁকে কৈ যিয়ে ইচ্ছামতে কৰিব পাৰে। মালিকে ভোজন কৰিলে। তাৰপিছত তেওঁ সুধিলে পুত্ৰী এই যে তুমি হঠ কৰি আছা, ইয়াৰ বিষয়ে কোনে ক'লে? ৰাণীয়ে ক'লে মই এজন গুৰু ধৰি থৈছোঁ, আমাৰ গুৰুদেৱ বহুত ভাল। সুধিলে কাৰ সাধনা কৰা তুমি? তেতিয়া তেওঁ ক'লে বিষ্ণুদেৱৰ, শ্ৰী শংকৰ ভগৱানৰ, দুৰ্গা দেৱীৰ, যিয়ে তেওঁ কৰিছিলে। একাদশীৰ ব্ৰত ৰাখিছিলে, তীৰ্থলৈও যাওঁ মই, এনেকৈ ক'লে। তাৰপিছত পৰমাত্মাই নিজৰ জ্ঞান বুজাবলৈ ধৰিলে। কিন্তু সেই যে ৰাণী আছিল বহুত ভাবুক, আচলতে ভাবুকেই হয় শ্ৰদ্ধালুসকল। এই দাসে আৰম্ভণিতে এই অন্যপন্থীসকলক কৈছিলে, যিসকল আহিছিলে সম্পৰ্কলৈ সৎসংগ শুনিবলৈ, যে আপোনাৰ নাম ভুল, আপোনাৰ গুৰু পূৰ্ণ নহয়, আপোনাৰ সাধনাও ভুল। এই ৰাধাস্বামীৰ ধন ধন সদগুৰু জয় গুৰুদেৱৰ সকল আৰু এই সকলো নিৰংকাৰীসকল এওঁলোক আহিছিলে যে সৎসংগ শুনো। কিন্তু যেতিয়া এই দাসে সত্যতা কয় তেওঁলোক নিৰাশ হয়, উঠি গুচি যায় যে আপুনি নিন্দা কৰে। কোনো সন্তৰ নিন্দা কৰিব নালাগে, পাপ লাগে। আৰে সৰল মানুহসকল, কিনো নিন্দা কৰিলোঁ মই? তোমাৰ গুৰুক চোৰ বুলিতো কোৱা নাই, ডকাইত ঠগবাজ বুলিতো কোৱা নাই, কেৱল জ্ঞানৰ ত্ৰুটিৰ কথাহে কৈছোঁ। জ্ঞানৰ অভাৱ আছে আপোনালোকৰ গুৰুৰ। সন্তটো ভালেই হয়, কিন্তু বুজি নাপালে। এই শ্ৰদ্ধালুসকল এনেকুৱাই, নিজৰ গুৰুদেৱৰ বিষয়ে একো বেয়া শুনিব নোখোজে। কিন্তু এতিয়া আহি আছে কান্দি কাটি হাবাথুৰি খায়, বেয়াকৈ কান্দে যে নাশ হৈ গ'ল। 30 বছৰ হৈ গ'ল ৰাধাস্বামীত, জীৱন শেষ কৰি দিলোঁ, সকলোবোৰ শেষ হৈ গ'ল। একমাত্ৰ পুত্ৰ আছিল, সিও ঢুকাই গ'ল। এতিয়া কি কৰিম? ধন ধন সদগুৰু ৰাধাস্বামীলৈ গৈ যেতিয়া সঁচা কৈছিলোঁ তেতিয়া খং কৰিছিলে। আৰু ইয়াৰ ইতিহাস চাওক, চন 1994 পৰা যিসকল জড়িত হৈছে তেওঁলোকৰ অৱস্থা চাই লোৱা। তেওঁলোকৰ ঘৰত যদি কিবা দুৰ্ঘটনা হৈছে সুধি চাওক, লাখ লাখ ভগত আছে। গতিকে ভগৱানৰ চৰণ অনন্য। এজন ভগতৰ যদি সুখৰ কথা সোধে আপুনি, আপোনাৰ মূৰ বেয়া হৈ যাব, মুখৰ থু শেষ হৈ যাব। কিন্তু ভগৱানৰ গুণ কৈও শেষ কৰিব নোৱাৰে আপোনালোকক, যিসকলে 4-5 বছৰৰ পৰা নাম লৈ থৈছে। তেওঁ সমৰ্থবান, পূৰ্ণ পৰমাত্মা। গতিকে এই দাসে বাৰে বাৰে কৈ আছে আপোনালোকক যে কিবা প্ৰকাৰে আপোনালোকে বুজি লওক যে কবিৰ ইজ গড। দাসৰ কাম শেষ হওক, তাৰপিছত আপোনালোকৰ ভালেই হ'ব। এদিনাখন সমগ্ৰ বিশ্বত এটাই ৰস হ'ব। গতিকে ৰাণীয়ে কি কৈ আছে? পৰমাত্মাই কোৱা আৰম্ভ কৰিলে পুত্ৰী তুমি বিষ্ণুৰ পূজা কৰা, বিষ্ণুদেৱৰ। তুমি ক'লৈ যাবা? ক'লে গুৰুদেৱে কৈছিলে স্বৰ্গলৈ যাম বুলি। আৰু স্বৰ্গত কিমান দিন থাকিবা? এতিয়া সৎসংগ শুনি অলপ বেছি জ্ঞানটো হৈয়েই যায়। ক'লে যিমান মোৰ ধৰ্ম হ'ব, পুণ্য হ'ব, সিমান দিন থাকিম তাত। তাৰপিছত ক'লৈ যাবা? ক'লে গম নাপাওঁ। তেওঁ ক'লে মই কম ক'লৈ যাবা, পিছৰ জনমত গাধ হ'বা। এতিয়া এই কথা তেওঁ হজম কৰিব নোৱাৰিলে। ক'লে যি সাধনা আপুনি কৰি আছে, পুণ্য কৰি আছে, দান কৰি আছে, ঠিক আছে, ৰাণী হৈ থাকিব, তাৰপিছত স্বৰ্গলৈও গুচি যাব, কিন্তু পশুজনীলৈ কম্পালচৰি যাবই। আৰু আপোনাৰ বিষ্ণুদেৱো নাশবান, শংকৰদেৱো নাশবান আৰু ব্ৰহ্মদেৱো নাশবান হয়। তো কেতে থেৰ পাকড় থেৰ হৈ তুমি অমৰ পুৰুষৰ সাধনা কৰিলে অমৰ পুৰুষৰ, তেতিয়াহে অমৰ হ'ব পাৰিবা। তুমি নাশবানৰ ভক্তি কৰি তুমি স্থায়ী হোৱাৰ চেষ্টা কৰিছা। এতিয়া ৰাণীয়ে মুখ পেকেটাবলৈ ধৰিলে। হিন্দুমতীয়ে ক'লে এই যে সন্তসকল তেওঁলোকে ইজনে আনজনৰ নিন্দাই কৰে, আৰু মোৰ গুৰুদেৱৰ বিষয়ে চাওক, একো বেয়াকৈ নক'ব, তেওঁ মোৰ বাবে ভগৱান। পৰমাত্মাই ক'লে পুত্ৰী যদি গাধক কোনোবাই গায় বুলি কয়
আৰু গাধক কোনোবাই কয় এয়া গাধ হয় গাই নহয় বুলি, আৰু যদি কয় যে মোৰ গাইক গাধ বুলি কিয় কৈছা, তেতিয়া দুখ কৰিব নালাগে। ইয়াৰ বিচাৰ কৰিব লাগে যে কিয় ক'লে বাৰু এনেকুৱা ধৰণৰ কথা। কিন্তু তেওঁ নামানিলে। এতিয়া পুণ্যাত্মাসকল নিজৰ সন্তানৰ ওচৰলৈ যাবলৈ পৰমাত্মাই কিমান প্ৰযত্ন কৰিব লাগে, এই কালৰ দূতসকলে ইমান বেমেজালি কৰি থৈছে। এতিয়া পৰমাত্মাই বহুত চেষ্টা কৰিলে যে পুত্ৰী মই তোমাৰ ভালৰ বাবে কৈ আছোঁ, তোমাৰ গুৰুদেৱক চোৰ বুলি কোৱা নাই, ডকাইত ঠগ বুলি কোৱা নাই, তেওঁৰ জ্ঞান নাই। তেওঁ বিষ্ণুদেৱক সমৰ্থবান শক্তি বুলি কয়, বিষ্ণুদেৱ নিজেই নাশবান, গতিকে আপোনাৰ ৰক্ষা কেনেকৈ কৰিব তেওঁ? শিৱদেৱক আপুনি ভগৱান বুলি মানে। পৰমাত্মাই ক'লে যি সময়ত ভস্মাগিৰি নামৰ এজন সন্তই তোমাৰ শংকৰদেৱৰ সন্মুখত ওপৰৰ ফালে ভৰি তলৰ ফালে মূৰ কৰি 12 বছৰ তপস্যা কৰিলে, তুমি চাগে পঢ়িছা পুৰাণত। ক'লে পঢ়িছোঁ, শুনিছোঁ, পঢ়িছোঁ। আৰু যেতিয়া ভস্মখাৰু শিৱক খুজিলে আৰু ভগৱান শিৱক মাৰিবলৈ চেষ্টা কৰিছিলে সেই ভস্মাসুৰে, তেতিয়া ভগৱান শিৱদেৱে কি কৰিলে? পলাইছিলেনে তেওঁ? গতিকে তেওঁ অবিনাশী জানো? যিয়ে নিজৰ জীৱনৰ বাবে পলাইছে তেওঁ ৰক্ষা কৰিব বুলি ভাবা? তেওঁ তোমাক সুৰক্ষা দিব নোৱাৰে। এতিয়া কথাবোৰতো সঁচাই, কিন্তু গুৰুদেৱৰ বিষয়ে শুনিব একেবাৰে ইচ্ছা কৰা নাই, কাৰণ আগৰ ৰঙত ৰঙিনেই হৈ আছে তেওঁ। তেতিয়া পৰমাত্মাই ক'লে পুত্ৰী মানা বা নামানা, চোৱা মই যদি নিজকে ভগৱান বুলি কওঁ তেন্তে কোনেও একেবাৰে নামানিব জনতাই। পৰমাত্মাই কৈছে যিজন ভগৱানৰ ভক্তি কৰাৰ কথা কওঁ মই, তেওঁ অজৰ অমৰ। তেওঁৰ ভক্তি কৰিলে আপোনাৰ আয়ুসো বাঢ়ি যাব। যি মন্ত্ৰ মই আপোনাক দিম আৰু যি মন্ত্ৰ আপুনি জপ কৰি আছে তাৰ পৰা আপোনাৰ আয়ুস না বাঢ়িব না কমিব। আৰু মই যি মন্ত্ৰ আপোনাক দিম তাৰ পৰা আপুনি যিমান বিচাৰে আয়ুস বঢ়াই ল'ব পাৰিব। তথাপিও ক'লে যে এনেকুৱা ধৰণৰ কথা সন্তসকলে ভালদৰেই ক'ব জানে, মোৰ গুৰুটো মোৰ হৃদয়ত সমাৱেশ হৈ আছে। তেতিয়া পৰমাত্মাই ক'লে ঠিক আছে পুত্ৰী, साच कहूँ जग माने नहीं और झूठ कही ना जाई हो, और ब्रह्मा विष्णु शिवजी दुखिया जिन ये राह चलाई हो। তেতিয়া পৰমাত্মাই ক'লে যে ঠিক আছে পুত্ৰী, মই গ'লোঁ, তুমি মানা বা নামানা তোমাক সঁচা কথা কোৱাটো মোৰ কৰ্তব্য আছিলে। আৰু আজিৰ পৰা তৃতীয় দিনা তোমাক সাপে খুটিব। তৃতীয় দিনা তোমাক সাপে খুটাৰ বাবে তোমাৰ মৃত্যু হ'ব। না তোমাৰ গুৰুৱে বচাব পাৰিব, না তোমাৰ বিষ্ণুদেৱ, না তোমাৰ শংকৰদেৱে বচাব পাৰিব, না তোমাৰ এই ভক্তি মন্ত্ৰই বচাব পাৰিব। আৰু এনেকৈ কৈ মহাৰাজদেৱ উঠিব ধৰিলে, চৰণত পৰি গ'ল। যেতিয়া মৃত্যুক সন্মুখত দেখা পাই মানুহৰ বুদ্ধি ঠিকনালৈ আহি যায় যে সাধুসন্তই কেতিয়াও মিছা নকয়। চৰণত পৰি গ'ল আৰু ক'লে যে মহাৰাজ সঁচাকৈয়ে নে? ক'লে 3 দিন, তাতকৈ বেছি তোমাৰ আয়ুস আৰু বাকী নাই, আৰু 84 লাখ জনী লৈ যাবা তুমি। তেতিয়া ক'লে তেন্তে মহাৰাজদেৱ মই এতিয়া কি কৰোঁ? তেতিয়া ক'লে মই মন্ত্ৰ দিম পুত্ৰী, মন্ত্ৰ জপ কৰিবা আৰু সেই গুৰুদেৱৰ লগত কথাও নাপাতিবা যি তোমাৰ শত্ৰু। তেখেত লাগিলে সকলোৱে মৰক, কিন্তু নিজৰ নম্বৰ যাতে নাহে তেতিয়ালৈকে সমস্যা নাই। যেতিয়া নিজৰ নম্বৰ আহে তেতিয়াহে সমস্যা হয় জীৱৰ। তেতিয়া সকলো মানিলে, ক'লে ঠিক আছে আপুনি যি কয় তেনেকৈয়ে কৰিম, কিন্তু মনত ভাবি আছিল যে চাই ল'ম বাৰু তৃতীয় দিনা কি হয়। দীক্ষা ল'লে আৰু গুৰুদেৱে ক'লে যে পুত্ৰী, তৃতীয় দিনা কাল আহিব আৰু মোৰ ৰূপত আহিব, ধ্যান ৰাখিবা। মই যি তোমাক মন্ত্ৰ দিছোঁ, প্ৰথম যেতিয়া সি ওচৰলৈ আহিব তেতিয়া প্ৰথমে তুমি এই মন্ত্ৰৰ জপ কৰি তাৰ পিছতহে প্ৰণাম জনাবা। এই মন্ত্ৰ জপ কৰিবা, প্ৰথমতে প্ৰণাম নকৰিবা। চাওক, সেই সময়ত তেওঁ বিশেষ উপদেশ এই কাৰণে দিছিলে, পৰমাত্মাই এনেই কৈছিলে যে যদি সন্ত আহে প্ৰথমে দণ্ডবোধ কৰিবা, তাৰপিছত তেওঁৰ খবৰ সুধিবা। কিন্তু সেইদিনা পৰমাত্মাই বিশেষ উপদেশ দিছিলে কাৰণ অভ্যাস নাছিল সেই পুত্ৰীজনীৰ। এইকাৰণেই কৈছিলে যে যেতিয়া মই আহোঁ, মানে মোৰ ৰূপত কাল আহিব আৰু তুমি ভাবুক হৈ বিনা মন্ত্ৰ জপ কৰি চৰণ নচুবা। প্ৰথমে মন্ত্ৰ জপ কৰিবা, তাৰ পিছত চৰণ চুবা। এতিয়া ৰাণীয়ে কাকো কোৱা নাছিলে, ভাবিলে যে সঁচানে মিছা কোনে নাজানে। ঠিক আছে দেখা যাব। সেইদিনাই 1 মান বজাত পৰমাত্মাৰ ৰূপত কাল আহিল, কৰুণাময়ীৰ ৰূপত, আৰু ক'লে ইন্দ্ৰমতী, ইন্দ্ৰমতী ক'ত আছা পুত্ৰী?
এতিয়া ইন্দ্ৰমতীয়ে দেখিলে গুৰুদেৱ আহিছে, কিন্তু তেওঁৰ সেই কথাটো মনত আছিলে যে গুৰুদেৱে এনেকৈ কৈছিলে। তেতিয়া তেওঁ প্ৰথম মন্ত্ৰ স্মৰণ কৰিলে, কমপ্লিট কোৰ্ছ এইটোৱেই যি মই আপোনাক দি থৈছোঁ। সেই প্ৰথম মন্ত্ৰৰ প্ৰথম নামৰ পৰাই একেবাৰে তাৰ স্বৰূপ সলনি হ'ল। সেই বিশাল চেহেৰা, দীঘল দাঁত, ডাঙৰ ডাঙৰ চকু, লেতেৰা বিশাল শৰীৰ দেখা পোৱা গ'ল। তেতিয়া সেই কালে দেখিলে যে তাইতো মোৰ আৱৰণেই গুচাই দিলে। ক'লে যে এইবাৰ তুমি বাচি গ'লা, তোমাৰ তাত ভাল মন্ত্ৰ আছে, তোমাক পিছত চাই ল'ম। এতিয়া ৰাণীৰ জীৱন ৰক্ষা হোৱাৰ বাবে সুখী হ'ল আৰু গুৰুদেৱক হাজাৰবাৰ ধন্যবাদ জনালে। এতিয়া চাকৰসকলক ক'লে যে কাল আহিছিলে, আজি মোৰ মৃত্যু হ'বলগীয়া আছিল, মই যাক গুৰু ধৰিছিলোঁ তেওঁ মোৰ আয়ুস বঢ়াই দিলে। এতিয়া তেওঁ ৰজাকো ক'লে তেওঁৰ দৰবাৰলৈ গৈ। ৰজাই ক'লে, তুমি এইবোৰ কি কৈ আছা? কাল অহা হ'লে তোমাক এৰিলে হয় জানো? তুমি এইবোৰ এনেই কৈ আছা। কোনোবাই কিবা ক'লে তেওঁৰ কথাই মানি লোৱা। সেই বেচেৰীজনীৰ লগত ইমান কিবা কিবি হ'ল, ৰজাইনো কিয় মানিব? তেওঁ ঘূৰি আহিল, ধন্যবাদ জনালে। এইবাৰতো মৃত্যুৰ পৰা সাৰি গ'ল। আৰামত শুই পৰিল যে হে ভগৱান, হে পৰমাত্মা, আপুনি দয়া কৰিলে, আপুনি এনেকুৱা গুৰু এনেকুৱা মন্ত্ৰ দিলে, মোৰ জীৱন ৰক্ষা পৰিল। এতিয়া তেওঁ শুই পৰিল বিচনাত। বহুত ফূৰ্তি কৰি ইমানতে কাল হাফ হৈ আহিল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, সকলো মানুহেই কম বেছি পৰিমাণে ভগৱানৰ ভক্তি কৰে। নিজৰ নিজৰ ইষ্টদেৱতাক পূজা কৰি মনোকামনা পূৰণৰ বাঞ্ছা কৰে। আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ অসম ৰাজ্যৰ যোৰহাট জিলাৰ টিলিকিয়াম অঞ্চলৰ নিবাসী ইন্দ্ৰেশ্বৰ মাহাতোৰ কাষলৈ। ইন্দ্ৰেশ্বৰ মাহাতোৱে সৰুৰে পৰা আধ্যাত্মিকতাৰ লগত জড়িত থাকি ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰক পূজা কৰাৰ লগতে শিৱলিংগ পূজা, তুলসী গছত জল অৰ্পণ কৰা আদি পৰম্পৰাগত সকলো ধৰণৰ সাধনা কৰি আহিছিল। এইখিনি কৰিবলৈ যাওঁতে প্ৰতিদিনে তেওঁক 1 ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল। লাহে লাহে তেওঁ অনুভৱ কৰিলে যে এই সাধনাৰ দ্বাৰা তেওঁ কোনো ধৰণৰ লাভ হোৱা নাই। এদিন তেওঁ বিশ্বৰ তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰে। তেতিয়া তেওঁ অনুভৱ কৰে যে ইমান দিনে তেওঁ যি সাধনা কৰি আছিল সেয়া শাস্ত্ৰানুকূল নাছিল, সেয়া ব্যৰ্থ সাধনা আছিল। তেওঁ অন্ধকাৰ জীৱনৰ পৰা ওলাই আহি শাস্ত্ৰানুকূল ভক্তি সাধনা কৰি এটা সুখী জীৱন যাপন কৰি আছে। সন্ত ৰামপাল মহাৰাজৰ চৰণলৈ তেওঁ কিদৰে আহিল আৰু কেনেকৈ তেওঁৰ মনৰ পৰিৱৰ্তন ঘটিল, আহক জানো তেখেতৰ মুখেৰেই। নমস্কাৰ ছাৰ। নমস্কাৰ, ছাৰ কি নাম আপোনাৰ? মোৰ নাম ইন্দ্ৰেশ্বৰ মাহাতো। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই যোৰহাট ডিষ্ট্ৰিক্ট টিলিকিয়াম বেজগাঁও, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2023 চনৰ 18 জুনত লৈছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই সৰুৰে পৰা আধ্যাত্মিকতাৰ লগত জড়িত থাকোঁ। সদায় সৰুৰ পৰাই মই পূজা পাতল কৰোঁ আৰু ব্ৰহ্মা, বিষ্ণু, মহেশক পূজা কৰোঁ, তুলসীত জল অৰ্পণ কৰোঁ, শিৱলিংগত সেইখিনি ইত্যাদি বিভিন্ন ধৰণৰ পূজা কৰোঁতে মোৰ সময় 1 ঘণ্টামান লাগি যায়। তাতে এতিয়া অৱশ্যে নাম দীক্ষা লোৱাৰ পিছৰ পৰা মই এইটো সহজ ভক্তি সাধনা পাইছোঁ। আৰু সেই সাধনা যে আপুনি কৰি আছিলে, পৰম্পৰাগত যি সাধনা কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? সেইখিনি সাধনাৰ পৰা লাভ বুলিতো ক'ব পৰা নাই, মনৰ পৰা কিছুমান অনুভৱ কৰোঁ লাভ হৈছে বুলি, কিন্তু এতিয়াই গম পাইছোঁ সেইখিনি লাভ হোৱা নাছিলে। একচুৱেলি কথাটো এইটোৱে যে আমি যিখিনি সাধনা কৰিছিলোঁ সেইখিনি শাস্ত্ৰ অনুকূল নাছিলে, সেইচব শাস্ত্ৰৰ বিৰুদ্ধ সাধনা আছিলে। এতিয়া গম পাইছোঁ যিখিনি এতিয়া আমি ধৰ্মীয় গ্ৰন্থখিনি আমি খুলি চাইছোঁ, আজি শিক্ষিত সমাজে বহুতে চোৱা নাই, আজি বহুতে চাইছে। আমি এতিয়া শাস্ত্ৰ অনুকূল ভক্তি কোনটো, শাস্ত্ৰ বিৰোধ ভক্তি কি, সেইখিনি এতিয়া চাইহে গম পাইছোঁ আমি সেইখিনি সাধনা যিবিলাক কৰিছিলোঁ সেইবিলাক ব্যৰ্থ সাধনা কৰিছিলোঁ। এতিয়া শাস্ত্ৰ অনুকূল আমাৰ যিটো গীতা বেদ আধাৰত আমাৰ সদগুৰু ৰামপালজী মহাৰাজে ধৰ্মীয় গ্ৰন্থৰ পৰা উলিয়াই নিষ্কৰ্ষ উলিয়াই পেলাই আমাক সাধনা দিছে আৰু সেইটোৱে পৰমাত্মাক পাবৰ কাৰণে মুখ্য সাধনা হিচাপে দিছে। আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা ক'লে যে আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে আৰু সেই সাধনা আপুনি পৰম্পৰাগতভাৱে আপুনি কৰি আহিছিলে, আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে?
লাভ বুলি ক'বলৈ গ'লে তেখেতৰ লাভখিনি আমি বৰ্ণনা কৰিবলৈ গ'লে সময় বহুত লাগিব। তথাপিও মই কওঁ, প্ৰথম কথা হৈছে কি, আমি অন্ধকাৰ জীৱনত সকলোৱে আমি আছিলোঁ। আজি অন্ধকাৰ সকলো মানৱ সমাজে অন্ধকাৰ জীৱনত আছিলোঁ, কিন্তু সদগুৰু ৰামপালজী মহাৰাজে আমাৰ বেদত যে ইমান ধুনীয়া খাজনা, আমাৰ খাজনা সোমাই আছে, সেইখিনি আমাৰ পৰমাত্মা পাবৰ কাৰণে সেই খাজনাখিনি উলিয়াই দিছে, পৰমাত্মা কি ধৰণে পাব পাৰি। সেইকাৰণে মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি, সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ। কিন্তু ইয়াৰ আগত কিন্তু মানৱ জীৱনৰ প্ৰধান উদ্দেশ্য বুলি জীৱিকাৰ ক্ষেত্ৰতহে গম পাইছিলোঁ। কোনোবা ডক্টৰ, কোনোবা ইঞ্জিনিয়াৰ, আন কোনোবা প্ৰফেশ্যনেল, সেইটোহে গম পাওঁ জীৱনৰ মুখ্য উদ্দেশ্য কি। কিন্তু এতিয়া গম পাইছোঁ যে গীতা বেদত আমাক এই মনুষ্য শৰীৰটো দিছেই আমাৰ পৰমাত্মা প্ৰাপ্তিৰ কাৰণে। ছাৰ, এই ক্ষেত্ৰত আৰু এটা কথা জানিব খুজিম। বহুতে কয় যে ভক্তি আচলতে বৃদ্ধ বয়সতে কৰিব লাগে। এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ভক্তি কৰাৰ কোনো সময়সীমা আছে নেকি ছাৰ? ভক্তি কৰাৰ যিহেতু সময়সীমা নাথাকে, যেতিয়াই আপোনাৰ ঈশ্বৰে আপোনাক কৃপা কৰে, সৎবুদ্ধি যেতিয়াৰ পৰা দিয়ে, তেতিয়াৰ পৰা আপোনাৰ ভক্তি আৰম্ভ হয়। যেতিয়া ধ্ৰুৱ প্ৰহ্লাদে 5 বছৰ বয়সতে ধ্ৰুৱই যেতিয়া এই ভক্তি পাইছিলে, তেতিয়াৰ পৰা তেখেতে ভক্তি সাধনা কৰিলে। প্ৰহ্লাদো খুব কম বয়সতে ভক্তি সাধনা পাই পেলাই তেখেতেসকলে ভক্তি সাধনা কৰিছিলে। ঠিক তেনেকৈ আজি আমাৰ নৱপ্ৰজন্মই বহুতে আমাৰ ছ'চিয়েল মিডিয়া পৰমাত্মা সৎসংগবিলাক চাই ভালো লাগে, ভাবে কিছুমানে হয়তো যে আমি এই ভক্তি সাধনাটো এদিন আমিও কৰিম, নহ'লে নকৰিলে আমি 84 লাখ ইউনিলৈ গুচি যাব লাগিব, এই ভক্তি সাধনা আমি কৰিম, ভাবিম, এনেকৈ ভাবি আছে হ'ব। কিন্তু ইয়াত মই তেখেতসকলে মই অনুগ্ৰহ কৰিব বিচাৰিছোঁ যে তেখেতসকলে যেতিয়া ভাবি থাকিম বুলি কৈ থাকোঁতে যদি জীৱনটো শেষ হৈ যায়, তেতিয়াতো তেখেতে এই জীৱনটো আৰু ঘূৰাই নাপায়, পাব 84 লাখ ইউনিলে আকৌ ভ্ৰমিব, 84 লাখ ইউনি ভ্ৰমাৰ পিছত আকৌ মনুষ্য জন্ম পাব, তেতিয়া ভক্তি পাব। কিন্তু ভক্তি পালোঁ কি হ'ব, সৎগুৰু নাপায়। সেইকাৰণে এতিয়া বিশ্বত সৎগুৰু ৰামপালজী মহাৰাজে তেখেতে 1 নম্বৰ প্ৰথম তত্ত্বদৰ্শী সন্ত হিচাপে পৰিচিত। তেখেতে পৰমাত্মাক পোৱাৰ ৰাস্তা বিধি দেখুৱাব পাৰে। আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজ বিশ্বৰ একমাত্ৰ তত্ত্বদৰ্শী সন্ত, আৰু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। এই ক্ষেত্ৰত ছাৰ আমি কেনেকৈ নিৰ্ণয় কৰিম যে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰকৃত সৎগুৰু তত্ত্বদৰ্শী সন্ত হয়? আমাৰ বাকী শ্ৰদ্ধালুসকলৰ মাজৰ পৰা আমি কেনেকৈ বাছি উলিয়াম? হয়, মানে গুৰুৰ ভেদ থাকে। গুৰু আৰু সৎগুৰুৰ মাজত পাৰ্থক্য আছে। আপোনাৰ গুৰু বহুত আছে। তো যিখিনি গুৰু আছে, সিহঁতে ড্ৰেছ পোছাক কৰি পেলাই মানুহক আকৰ্ষণীয় কৰে। কোনোবাই ৰঙা, কোনোবাই ক'লা, বিভিন্ন ধৰণৰ ড্ৰেছবিলাক, কোনোবাই দাড়ি থাকে, কিছুমান চুলি টকলা কৰি লয়। যিখিনি কৰে সেই সত্য যুগৰ পৰাই আমাৰ শাস্ত্ৰবিধ ভক্তি সাধনা চলি আছে। এইটো যুগৰ পৰাই নহয়, সত্য যুগৰ পৰাই। যিখিনি সত্য যুগৰ পৰাই কেনেকৈ শাস্ত্ৰ অনুকূল ভক্তি সাধনা নাই চলা, তাক আমি দেৱ-দেৱীক পূজা কৰোঁ, যিটো নেকি শাস্ত্ৰত বৰ্জিত আছে। আমি শ্ৰাদ্ধ কৰিব নাপায়, সেইখিনি কি কয়, যিমান গুৰু আছে সেই গুৰুখিনিয়ে কি কৰে, শ্ৰাদ্ধ কৰাই, আমাৰ দেৱ-দেৱীক পূজা কৰে, যিটো নেকি বেদত, আমাৰ গীতাত, পুৰাণত আমাৰ উল্লেখ নাই। সেইকাৰণে সদগুৰু ৰামপালজী মহাৰাজে তেখেতে শাস্ত্ৰ অনুকূল ভক্তি সাধনা কৰে, আৰু তেখেতেই তত্ত্বদৰ্শী সন্তৰ পৰিচয় এইটোৱে। তেখেতে বেদ, গীতা, কোৰাণ, বাইবেল সকলোতে নিষ্কৰ্ষ উলিয়াই দিলে যে পৰমাত্মা কবিৰ ঈশ্বৰ হয়। তেখেতে 3য় মুক্তিধামত বিৰাজমান আছে, ৰজাৰ নিচিনা সিংহাসনত বিৰাজমান আছে, মনুষ্য সদৃশ হয়। আমি যি মনুষ্য শৰীৰটো পাইছোঁ, পৰমাত্মাৰ সদৃশত আমাক বনাইছে, আমাক ভক্তি কৰি সৎলোকক গমন কৰিব লাগে। সেই উদ্দেশ্যে পৰমাত্মাৰ ৰিপ্ৰেজেণ্টেটিভ ভাৱক, আপুনি পৰমাত্মাৰ নুমাইন্দা কওক, পৰমাত্মাৰ স্বৰূপ কওক, তেখেতে সদগুৰু ৰামপালজী মহাৰাজ হয়। তেখেতে তত্ত্বদৰ্শী হিচাপে আমাক এই সৎলোকলৈ যাবৰ কাৰণে আমাৰ পৃথিৱীত আহিছে। ছাৰ, আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজে কবিদেৱক পৰমাত্মা বুলি প্ৰমাণ কৰি দেখুৱাইছে, আৰু বাকী আমাৰ যিসকল হিন্দু সমাজত প্ৰচলিত শ্ৰদ্ধালুৱে আমাক কৈ আহিছে যে ব্ৰহ্মা, বিষ্ণু, মহেশে অজৰমৰ হয়, শ্ৰীকৃষ্ণক পূৰ্ণ পৰমাত্মা বুলি আমি ভক্তি সাধনা কৰি আহিছোঁ। এই ক্ষেত্ৰত ছাৰ আমি কেনেকৈ মানি ল'ম আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কবিদেৱক পৰমাত্মা বুলি কৈছে? এইটো ছাৰ কেনেকৈ আমি মানি ল'ম? হয়, চাওক, মই এটা কথা ক'ব বিচাৰিছোঁ। মই হিন্দু সম্প্ৰদায় হিচাপে মই কৈছোঁ, আমি শ্ৰীকৃষ্ণক, ময়ো আগত এই সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত নহাৰ আগত মই শ্ৰীকৃষ্ণক সৰ্বা ভাবিছিলোঁ, মৃত্যুঞ্জয় ভাবিছিলোঁ। কিন্তু ঠিক আছে, মই মানি লৈছোঁ মই শ্ৰীকৃষ্ণ বিশ্বৰ পৰমাত্মা বুলি। কিন্তু এই শ্ৰীকৃষ্ণৰ বিষয়ে কোৰাণত লিখা আছে জানো? মুছলমান সম্প্ৰদায়ে মানি ল'বনে? নলয়। খ্ৰীষ্টান মানুহখিনিয়ে মানি ল'বনে শ্ৰীকৃষ্ণ পৰমাত্মা বুলি? কাৰণ শ্ৰীকৃষ্ণক তেখেতৰ গ্ৰন্থ লিখা নাই শ্ৰীকৃষ্ণৰ বিষয়ে।
কোৰাণত লিখা নাই, মুছলমানৰ ক্ষেত্ৰত বাইবেলত খ্ৰীষ্টানসকলৰ তাত লিখা নাই, গুৰু গ্ৰন্থ চাহেবেতো ধৰ্মগ্ৰন্থতো লিখা নাই শ্ৰীকৃষ্ণৰ বিষয়ে। কিন্তু কবিৰ ঈশ্বৰৰ বিষয়ে গুৰু গ্ৰন্থ চাহেবত, কোৰাণত, খ্ৰীষ্টান ধৰ্মত, বাইবেলত, হিন্দু ধৰ্ম বেদত, গীতাত সকলোতে কবিৰ ঈশ্বৰৰ নাম উল্লেখ কৰা আছে। আৰু যিখন কবিৰ ঈশ্বৰৰ নাম উল্লেখ নাথাকে সেইটো ধৰ্মীয় গ্ৰন্থ হিচাপে পৰিচিত নহয়। সেইজনে সৃষ্টিৰ মালিক, যিজন কবিৰ ঈশ্বৰে 6 দিনত সৃষ্টি কৰিছিল, 7 নম্বৰ দিনত তেখেতে সিংহাসনত বিৰাজমান কৰিছিল। ছাৰ, আপুনি এটা সুন্দৰ কথা ক'লে যে সকলো সৎগ্ৰন্থত আচলতে যি প্ৰমাণ পোৱা যায় সেই প্ৰমাণৰ আধাৰতে পৰমাত্মা বুলি আমি ভক্তি সাধনা কৰিব লাগে। এই ক্ষেত্ৰত ছাৰ আপুনি প্ৰমাণৰ সৈতে কৈছে যে সকলো সৎগ্ৰন্থতে কবিদেৱ পৰমাত্মা বুলি আপোনালোকৰ সদগুৰু ৰামপাল গুৰু মহাৰাজে আপোনালোকক প্ৰমাণ দেখুৱাইছে। এই ক্ষেত্ৰত ছাৰ আৰু এষাৰ কথা জানিব খুজিম, যিহেতু বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয়, গুৰু সলনি কৰিব নাপায়। আৰু এনে ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। আপুনিও এজন অসমৰ বাসিন্দা হিচাপে আপুনি অসমৰ বিভিন্ন শ্ৰদ্ধালুৰ শৰণ গ্ৰহণ কৰি ভক্তি সাধনা কৰিব পাৰিলে হয়। তেনে ক্ষেত্ৰত ছাৰ আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? চাওক, মই গুৰু সলনি কৰিব লাগে বুলি এইটো কাৰণে কওঁ, আপোনাৰ বেমাৰ এটা হৈ আছে, বেমাৰটোৰ আপুনি এটা মেডিকেলত ট্ৰিটমেণ্ট কৰিছে, ট্ৰিটমেণ্টত ভাল হোৱা নাই, তেতিয়া আপুনি কি কয় আন এখন হস্পিটেলত এডমিট কৰিব, তাত ফৰৱাৰ্ড কৰে, ডক্টৰো ফৰৱাৰ্ড কৰে না, আপোনাৰ এই বেমাৰটো সেইটো মেডিকেললৈ গৈ পেলাই আপুনি নিৰাময় হ'ব পাৰে। ঠিক তেনেকৈ যেতিয়া মই শাস্ত্ৰ অনুকূল ভক্তি কৰা নাছিলোঁ, শাস্ত্ৰবিধ আমি নজনাকৈ শাস্ত্ৰবিধ যিটো নেকি আমি পৰম্পৰাগত হিচাপে শাস্ত্ৰবিধ ভক্তি সাধনা কৰিছিলোঁ, দেৱ দেৱীক পূজা কৰিছিলোঁ, মুখ্য কোন ইষ্টদেৱ সেইটোও নাজানো, বিভিন্ন দেৱ দেৱীক পূজা কৰোঁ, ব্ৰহ্মা বিষ্ণু মহেশ, কোনোবাই ব্ৰহ্মাক শ্ৰেষ্ঠ ভাৱে, কোনোবাই বিষ্ণু, কোনোবাই শিৱক, তেতিয়া চবৰে মনৰ ভাৱ ধাৰণা বেলেগ বেলেগকৈ আমি, কিন্তু তাত কোনো ভক্তি সাধনা কৰিবলৈ জীৱনৰ কোনো মানে সিদ্ধি কোনো ক্ষেত্ৰত পোৱা নাছিল। তেতিয়া মই দেখিলোঁ যে নহয়, এই কিতাপখনে জীৱনত আমাৰ এটা দিশ নিৰ্ণয় কৰিছে যে আমি শাস্ত্ৰ অনুকূল ভক্তি কোনটো, শাস্ত্ৰ বিৰুদ্ধ ভক্তি কোনটো, সেইখিনি আমি পাৰ্থক্য আমি এই কিতাপখনৰ ধৰ্মীয় গ্ৰন্থৰ পৰাহে গম পাইছোঁ। কিন্তু ধৰ্মীয় গ্ৰন্থ যেতিয়া আমি নপঢ়োঁ আৰু সৎগুৰুৰ শৰণত নাহোঁ, তেনেহ'লে আমি কিতাপখিনিৰ পৰা আমি একো লাভান্বিত হ'ব নোৱাৰোঁ, যদিহে আমি সৎগুৰুৰ শৰণত নাহোঁ। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু পাৰিবাৰিকভাৱে অন্য কিবা লাভ পাইছেনে? পাৰিবাৰিক হিচাপে এতিয়া বৰ্তমান মই এটা বীজ ৰোপণ কৰিছোঁহে। এই বীজটোৱে এদিন প্ৰফুল্লিত হ'ব, তেতিয়া মই ভক্তি সাধনা কৰাৰ লগে লগে সমাজখনে এদিন দেখিব যে এই পৰমাত্মাৰ বাণীৰ পৰা কিমানখিনি উপকৃত হৈছে। সেইকাৰণে এতিয়া বৰ্তমান মই বৃক্ষ ৰোপণ কৰিছোঁ। আৰু এইটোৱেই নহয় যে মানুহে লাভৰ ক্ষেত্ৰতেই নহয়, নিস্বাৰ্থ হিচাপে ঈশ্বৰৰ প্ৰতি প্ৰেম ভাৱ থাকিব লাগিব। আমাৰ আত্মা আৰু পৰমাত্মাৰ, আমাৰ আত্মাৰ মালিক হৈছে পৰমাত্মা, আমাৰ ঈশ্বৰৰ প্ৰতি আমাৰ নিস্বাৰ্থ প্ৰেম থাকিব লাগিব। লাভৰ ক্ষেত্ৰত কোনোবা আহিছে ভাল কথা, কিন্তু নিস্বাৰ্থ হিচাপেও আহিব লাগে। সেই হিচাপে মই নিস্বাৰ্থ হিচাপেও আহিছোঁ। কিন্তু এটাই কথা ভাবোঁ যে মোৰ জীৱনত এতিয়া লাভান্বিত হৈছোঁ। যদি মই ভৱিষ্যতে লাভান্বিত নহ'লেও এটা কথা মই গম পালোঁ সম্পূৰ্ণ, যে পৰমাত্মাৰ বাদে এই পৃথিৱীত আপোন কোনো নহয়। তেখেতেই পিতা, তেখেতেই মাতা, আৰু তেখেতে লাভ আৰু লোকচানৰ কথা নাই, তেখেতে সকলো জানে, তেখেতে জানি জান হয়। সেইকাৰণে মই ঈশ্বৰৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। ছাৰ, আমি যেতিয়া আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ অনুভৱ শুনো, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ দৰে মানে বদ অভ্যাসত ত্যাগ কৰিব পাৰি, নিচা পৰিত্ৰাণ কৰিব পাৰি। এই ক্ষেত্ৰত ছাৰ কিমান দূৰ সত্য? প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে নিচা ত্যাগ কৰিব পাৰিনে? সঁচাকৈ পাৰি। সঁচাকৈ যেতিয়া আপুনি সদগুৰু ৰামপালজী গুৰু চৰণত আহে, শুদ্ধ মনেৰে আহে, আপুনি শুদ্ধ মনেৰে যেতিয়া আহিব, তেতিয়া পৰমাত্মাৰ দয়া আপোনাৰ লগে লগেই আৰম্ভ হয়। আৰু আপুনি নিচাকি আপোনাৰ একো এটা বেয়া কাম কৰিবলৈ আপোনাৰ মনে নিবিচাৰে। ছাৰ, আপুনি এজন শিক্ষিত যুৱক হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব খুজিছোঁ। যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ ধৰ্মগুৰুসকলে আমাক কৈ আহিছে যে ভক্তি কৰি স্বৰ্গলৈ যাব পাৰি, মুক্তি হয়। আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে তেখেতৰ মংগল প্ৰবচনত কয় যে সৎলোকলৈ যাব পাৰি ভক্তি কৰি, আৰু তাৰ পৰা পুনৰ উভতি আহিব এই পৃথিৱীলৈ নালাগে। এই ক্ষেত্ৰত ছাৰ অলপ বুজাই কওকচোন, আচলতে স্বৰ্গ আৰু সত্যলোক ইয়াৰ মানে পাৰ্থক্যটো কি ছাৰ? আপুনি ভালেই প্ৰশ্ন সুধিলে। এইটো সঁচাকৈ বিষয়বস্তুটো জানিবলগীয়া কথা। কথাটো এইটোৱে, চাওক, আমি পৰম্পৰাগত সাধনা কৰিলে আমি টপমষ্ট যিটো পজিশ্যন বুলি কয়, স্থান হয় স্বৰ্গ বুলি কয়। কিন্তু স্বৰ্গ এতিয়া গম পালোঁ সদগুৰু ৰামপালজী মহাৰাজৰ অমৃত প্ৰবচনৰ পৰা আৰু আমি শাস্ত্ৰ অনুকূল ভক্তি সাধনাৰ পৰা গম পাইছোঁ যে স্বৰ্গ হৈছে এটা ৰেষ্টুৰেণ্ট, মানে আপোনাৰ বিশ্ৰাম। যে আপুনি যিখিনি পুঁজি, এটা উদাহৰণৰ সৈতে মই আপোনাক জনাব বিচাৰোঁ, আপুনি যেতিয়া আপুনি ধন সংগ্ৰহ কৰিলে, আপুনি যেতিয়া বিভিন্ন
কষ্ট কৰি পেলাই ধন সংগ্ৰহ কৰিলে সেই ধন সংগ্ৰহখিনি আপুনি কোনোবা এটা ৰেষ্টুৰেণ্টত গৈ পেলাই বিশ্ৰাম লৈ পেলাই সেইখিনি খৰচ কৰিলে খৰচ কৰাৰ পিছত আপোনাৰ পুঁজিটো শেষ হ'ল শেষ হোৱাৰ লগে লগে আপোনাৰ সেই ৰেষ্টুৰেণ্টৰ পৰা আপুনি নিজে ওলাই আহিবলৈ বাধ্য হ'ব যদি আপুনি ওলাই নাহে ৰেষ্টুৰেণ্টৰ মালিকে আপোনাক উলিয়াবলৈ বাধ্য হয় ঠিক তেনেকৈ আমাৰ যিবোৰ পুণ্য কৰ্ম যিখিনি আমি কাৰোবাক সহায় কৰিছোঁ কাৰোবাৰ দুখীয়াক সহায় কৰিছোঁ বানপানী পীড়িত মানুহ সহায় কৰি বিভিন্ন ধৰণৰ আপুনি সহায় কৰাৰ বিনিময়ত আমাৰ পুণ্য জমা হয় আমি চৰাই পক্ষীক দানা দিওঁ তেনেকুৱা ধৰণৰ যিখিনি পুণ্য অৰ্জন হয় সেইখিনি আমি কি কৰোঁ স্বৰ্গত আমি স্থান পাওঁ স্বৰ্গত স্থান পাওঁ কোনোবা দেশৰ কাৰণে যুদ্ধ কৰি পেলাই যি দেশৰ কাৰণে মৃত্যুবৰণ কৰে সেই সকলো স্বৰ্গত স্থান পায় সেইখিনিয়ে যেতিয়া মৃত্যুবৰণ কৰিছে স্বৰ্গত স্থান পোৱাৰ পিছত তেখেতৰ ম্যাদ থাকে স্বৰ্গৰ ম্যাদ যেতিয়া শেষ হৈ যায় পুণ্য শেষ কৰাৰ পিছত তেখেতসকলক আকৌ পৃথিৱীলৈ আকৌ পঠিয়াই দিয়ে পৃথিৱীত আকৌ পঠিয়াই দিয়াৰ লগে লগে আকৌ আমি জন্ম মৃত্যু মানে আপোনাৰ 84 লাখ ইউনিট কুকুৰ ছাগলী মেকুৰী মাছ বিভিন্ন ধৰণৰ ইউনিট আমি জন্ম গ্ৰহণ কৰিব লাগিব জন্ম হ'বলৈ মৃত্যু হ'বলৈ এই 84 লাখ ইউনিট শেষ হোৱাৰ পিছত এবাৰ মানৱ শৰীৰ দিয়ে ঈশ্বৰে এইটো আমাৰ মানৱ শৰীৰ এইটো কাৰণেই দিয়া হয় যি নেকি আমি মানৱ শৰীৰটো হৈছে পৰমাত্মাৰ শৰীৰ হয় পৰমাত্মাৰ নিজৰ স্বৰূপত আমাৰ মানৱ শৰীৰটো দিছে যাতে পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰি আৰু ছাৰ সত্যলোকৰ কথা ক'লে যে সত্যলোক আচলতে কি হয় সতলোকটো এতিয়া গম পাইছোঁ সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পিছত যে আমাৰ তৃতীয় মুক্তিধাম সতলোক আছে আমিতো স্বৰ্গৰ কথা কৈছিলোঁ এতিয়া স্বৰ্গৰ ওপৰতো মহাস্বৰ্গ আছে মহাস্বৰ্গৰ ওপৰতো তৃতীয় মুক্তিধাম সতলোক আছে শাশ্বত স্থান বুলি কয় সেই সতলোকত এবাৰ প্ৰাণী যদি গুচি যায় তেতিয়া পুনৰ তেখেতে এই পৃথিৱীৰ জন্ম মৃত্যু চক্ৰবিধ ফচি থাকিব নালাগে এবাৰ যোৱাৰ পিছত তেখেতে পৰমাত্মাৰ চৰণত থাকিব আৰু সকলো ধৰণৰ সুখ থাকিব সতলোকৰ ব্যাখ্যা মই অৱশ্যে এইখিনি কম সময়ত কৰিব নোৱাৰোঁ তথাপিও মই ক'ব বিচাৰোঁ সতলোকত গাখীৰৰ নদী বৈ থাকে আপোনাৰ ফল বৃক্ষৰে আপোনাৰ সকলো সৌন্দৰ্যৰে সকলো আমাৰ ঘৰ নিৰ্মাণ আছে ধুনীয়া অট্টালিকা ধুনীয়া আপোনাৰ উদ্যান আছে আপোনাৰ মানে সকলো সুখেৰে ভগা সুখৰ সাগৰ বুলি সতলোকক নামাকৰণ কৰা হয় তাত সুখেই সুখ আছে তাত দুখ বোলা বস্তুটো নাই ছাৰ আপুনি স্বৰ্গ আৰু সত্যলোকৰ পাৰ্থক্য দাঙি ধৰিলে যুক্তিপূৰ্ণভাৱে আপুনি পাৰ্থক্য দাঙি ধৰিলে এই ক্ষেত্ৰত ছাৰ যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত আজি প্ৰত্যক্ষ কৰি আছে এনেকুৱা বহু লোক আছে যিসকল নেকি মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে ছাৰ সেইসকল লোকৰ বাবে আপুনি কি বাৰ্তা দিব খোজে তেওঁলোকে যাতে সন্ত ৰামপাল গুৰু মহাৰাজৰ নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে হয় আপুনি খুব ভাল প্ৰশ্ন কৈছে বাৰ্তা গুৰুজনে দিছে মই তেখেতৰ কথাখিনিকে মই দাঙি ধৰিব বিচাৰিছোঁ আমাৰ মানৱ জীৱনৰ আমাৰ জন্ম আৰু মৃত্যু এইটো দীৰ্ঘ ৰোগ লাগি আছে আমি গমেই নাপাওঁ আমি জন্ম কিয় হৈছোঁ আৰু জন্ম হৈছোঁ আকৌ মৃত্যু কিয় হৈছোঁ এই জন্ম মৃত্যু দীৰ্ঘ ৰোগ কাটিবৰ কাৰণেই পৰমাত্মাৰ ৰূপত সদগুৰু ৰামপালজী মহাৰাজে আহিছে আমাক জন্ম মৃত্যু দীৰ্ঘ ৰোগত আমাৰ পৰিত্ৰাণ পাবৰ কাৰণে আৰু এই দীৰ্ঘ ৰোগ যেতিয়া আমাক কাঠ খাব তেতিয়া আমি ক'লৈ যাম এই দীৰ্ঘ ৰোগ যেতিয়া কাঠ খাব আমাৰ সুখৰ সাগৰ সতলোকত আমাক স্থান দিব য'লৈকে যোৱাৰ পিছত আমাৰ জন্ম মৃত্যুৰ এই চক্ৰবিধ আমি ফচি থাকিব নালাগে সেয়াই মোৰ মেছেজ পৰমাত্মাৰ ছাৰ যদি কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ভাল প্ৰশ্ন সুধিছে যিহেতু বহুতখিনি মানুহে নাম উপদেশ ল'ব বিচাৰে কোনো প্ৰচেছ পোৱা নাই হয়তো আজি ছ'চিয়েল মিডিয়াৰ যুগ বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে আপোনাৰ ছ'চিয়েল মিডিয়া আপোনাৰ সাধনা চেনেলতো আছে সেইখিনিতে আপুনি সাৰ্চ কৰিলে আপুনি হয়তো ইউটিউবত সাৰ্চ কৰিলে সদগুৰু ৰামপালজী মহাৰাজ সাৰ্চ কৰিলে তাতে আপুনি তেখেতৰ অমৃত প্ৰবচনখিনি শুনিব পাব তাতে মোবাইল নম্বৰ স্ক্ৰীনত দিয়া থাকে তেখেতসকলৰ সেই নাম্বাৰটোত যোগাযোগ কৰিলে আপোনাৰ ওচৰৰ নাম কেন্দ্ৰ চেণ্টাৰত আপুনি যোগাযোগ কৰিব পাৰিব সেই কল কৰি পেলাই আৰু তেখেতৰ বিনামূলীয়াকৈ আপুনি নাম উপদেশ ল'ব পাৰিব ধন্যবাদ থাকিল ছাৰ ধন্যবাদ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।